মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 7ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পৃথিৱীৰ অভ্যন্তৰ ভাগ নামৰ পাঠটোৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ কৰি দিম। লিখিও যোৱা আৰু লগতে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যোৱা, কাৰণ মই প্ৰশ্নবোৰৰ বিষয়ে অথবা উত্তৰবোৰৰ বিষয়ে কিছুমান কথা কৈও যাম, যিটো তোমালোকে শুনি যাব লাগিব। নহ'লে তোমালোকৰ উত্তৰবোৰ লিখি যাওঁতে হয়তো খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পায়ে থাকিবা। এতিয়া প্ৰশ্নবোৰ লৈছোঁ। অনুশীলনী 1 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটি বাছি উলিওৱা। ইয়াত 2-3টা বিকল্প দিয়া আছে, আমি ইয়াৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে। ক'ত দিয়া আছে পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ 4, 3, 2টা স্তৰেৰে গঠিত। ইয়াৰ উত্তৰটো হ'ব 3টা। আমি জানো যে কি পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ 3টা স্তৰেৰে গঠিত। প্ৰথমত আছে ভূত্বক, তাৰপিছত আছে গুৰুমণ্ডল, একেবাৰে তলত আছে কেন্দ্ৰমণ্ডল। এবাৰ শটো চাইছোঁ। ভূত্বক গড়ে প্ৰায় 20, 30, 25 কিলোমিটাৰ ডাঠ। তো ইয়াৰ উত্তৰটো হ'ব 20 কিলোমিটাৰ ডাঠ। এইটো শুদ্ধ হ'ব। এবাৰ গটো চাইছোঁ। পৃথিৱীৰ গৰ্ভ মানে হ'ল ভূত্বক, গুৰুমণ্ডল, কেন্দ্ৰমণ্ডল। ইয়াৰ উত্তৰটো হ'ব কেন্দ্ৰমণ্ডল। কাৰণ কেন্দ্ৰমণ্ডলে একেবাৰে তলত আছে, ভূত্বকটো ওপৰত, তাৰপিছত গুৰুমণ্ডল, তাৰপিছত কেন্দ্ৰমণ্ডল একেবাৰে তলত আছে। এবাৰ ঘটো চাইছোঁ। জীৱাশ্ম সাধাৰণতে গেদীয় শিল, আগ্নেয় শিল, ৰূপান্তৰিত শিলত পোৱা যায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গেদীয় শিলত পোৱা যায়। এবাৰ উঙটো চাইছোঁ। আটাইতকৈ টান মণিকবিধ হ'ল সোণ, হীৰা, দস্তা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হীৰা। হীৰা আটাইতকৈ টান মণিক। এবাৰ 2 নম্বৰটো চাইছোঁ। খালী ঠাই পূৰ কৰা। ইয়াত আমাক খালী ঠাই পূৰ কৰিব দিছে। কটো চাইছোঁ। ভূপৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ ক্ৰমান্বয়ে, ইয়াত হ'ব উষ্ণতা। উষ্ণতা মানে গৰম। উষ্ণতা বাঢ়ি গৈ থাকে, মানে আমি এই ভূপৃষ্ঠৰ ভিতৰলৈ যিমানে গৈ থাকিম উষ্ণতাটো বাঢ়িয়ে গৈ থাকিব বা গৰমটো বাঢ়িয়ে গৈ থাকিব। এবাৰ শটো চাইছোঁ। ভূত্বক স্তৰক, ইয়াত হ'ব শিয়াল। ভূত্বক স্তৰক শিয়াল বুলিও জনা যায়। এবাৰ গটো চাইছোঁ। মাটি, ইয়াত হ'ব জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত। এবাৰ ঘটো চাইছোঁ। মেগমাৰ পৰা উৎপত্তি হোৱা শিলক, ইয়াত হ'ব আগ্নেয় শিল বোলে। যিবোৰ শিল মেগমাৰ পৰা উৎপত্তি হ'ব তাক আমি কি ক'ম? আগ্নেয় শিল। এবাৰ উঙটো চাইছোঁ। মণিকবোৰ সাধাৰণতে, ইয়াত হ'ব কঠিন পদাৰ্থ। মণিকবোৰ সাধাৰণতে কঠিন পদাৰ্থ। এবাৰ 3 নম্বৰটো চাইছোঁ। চমু উত্তৰ লিখা। ব্ৰেকেটত দিয়া আছে 30টামান শব্দৰ ভিতৰত, মানে চমুকৈ লিখিব লাগে 30টামান শব্দৰ ভিতৰত। এবাৰ কটো চাইছোঁ। ভূত্বক মানে কি বুজা? ইয়াৰ উত্তৰটো হ'ব পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়। আদিতে তৰল আৰু গেছীয় পদাৰ্থবোৰ চেঁচা হৈ সংকুচিত হোৱাৰ ফলত ভূত্বক অসমান আৰু উখুৰা মুখুৰা হোৱা বুলি ধাৰণা কৰা হৈছে। ই গড়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ। এবাৰ শটো চাইছোঁ। আগ্নেয় শিল কাক বোলে? ইয়াৰ উত্তৰটো হ'ব প্ৰাকৃতিক কাৰণত পৃথিৱীৰ খোলাটোত ফাট মেলিলে সেইফালেদি মেগমা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূপৃষ্ঠত জমা হয়। এইবোৰ বায়ুৰ সংস্পৰ্শলৈ অহাৰ ফলত তাপ বিকিৰণ কৰি গোট মাৰি টান হৈ যি শিলৰ সৃষ্টি হয় তাকে আগ্নেয় শিল বোলে। কেতিয়াবা মেগমাবোৰ বাহিৰলৈ ওলাই আহিব নোৱাৰি ভূপৃষ্ঠৰ ভিতৰতে শীতল হৈ এই শিলৰ সৃষ্টি হয়। এবাৰ গটো চাইছোঁ। মাটি বুলিলে কি বুজা? ইয়াৰ উত্তৰটো আমি এনেদৰে লিখিব পাৰোঁ। পৃথিৱীৰ খোলাটোৰ একেবাৰে ওপৰৰ কোমল তৰপটো, য'ত আমি ঘৰ দুৱাৰ সাজোঁ, খেতি বাতি কৰোঁ, যাতায়াতৰ ব্যৱস্থা কৰোঁ, য'ত গছ গছনিয়ে খামুচ মাৰি ধৰি থাকে, সেই অংশক আমি মাটি বুলি কওঁ। মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত। এবাৰ ঘটো চাইছোঁ। মণিক কি? ইয়াৰ উত্তৰটো আমি এনেদৰে লিখিব পাৰোঁ। পৃথিৱীত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা অজৈৱিক গোটা পদাৰ্থসমূহেই হ'ল মণিক। মণিকবোৰ সাধাৰণতে কঠিন পদাৰ্থ। সকলো মণিকৰে কিছুমান নিৰ্দিষ্ট ধৰ্ম থাকে। বৰণ, বৰ্ণৰেখা, ৰূপ, স্বচ্ছতা আদিবোৰ মণিকৰ মূল ধৰ্ম। এবাৰ উঙটো চাইছোঁ। হিউমাছ কাক বোলে? ইয়াৰ উত্তৰটো আমি এনেদৰে লিখিব পাৰোঁ। মাটিত থকা গছ গছনিৰ ডাল পাতৰ অংশ বিভিন্ন জীৱ যেনে
কেঁচু, কুমতি, এন্দুৰ, পোক পৰুৱাৰ মৃতদেহ, গৰুমহ আদি বিভিন্ন জীৱ জন্তুৰ বিষ্ঠাবোৰ মাটিত থকা জৈৱিক পদাৰ্থ। এনে পদাৰ্থসমূহ ৰ'দত শুকাই পানীত পচি আৰু অণুজীৱৰ প্ৰভাৱত হিউমাছৰ সৃষ্টি কৰে। এবাৰ 4 নম্বৰটো চাওঁ আহা। উত্তৰ লিখা। ইয়াৰ ব্ৰেকেটত দিয়া আছে 100টামান শব্দৰ ভিতৰত। ইয়াৰ উত্তৰবোৰ আমি 100টামান শব্দৰ ভিতৰত লিখিব লাগিব, মানে অলপ বহলকৈ হ'ব। আগৰটো আছিলে 3 নম্বৰটোত কৈছিলে যে 30টামান শব্দৰ ভিতৰত লিখা, হয়নে? ইয়াত কি কৈছে 100টামান, মানে অলপ বহল হ'ব। ক, পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ প্ৰধান স্তৰ কেইটা আৰু কি কি? ইয়াৰ উত্তৰটো হ'ব পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈকে থকা পদাৰ্থৰ বিভিন্নতা আৰু সিহঁতৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ প্ৰধানকৈ 3টা স্তৰত ভাগ কৰা হৈছে। এই স্তৰ 3টা হ'ল ক্ৰমে ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল। ভূত্বক। পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়। ই গড়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ। এবাৰ শটো চাইছোঁ। গুৰুমণ্ডল। ভূত্বকৰ ঠিক তলৰ দ্বিতীয় স্তৰটো হ'ল গুৰুমণ্ডল। ভূত্বকতকৈ এই স্তৰৰ পদাৰ্থবোৰৰ ঘনত্ব বেছি। এই স্তৰটো প্ৰায় 2900 কিলোমিটাৰ ডাঠ। গ, কেন্দ্ৰমণ্ডল। গুৰুমণ্ডলৰ ঠিক তলতে কেন্দ্ৰক আৱৰি থকা স্তৰটোৱেই হ'ল কেন্দ্ৰমণ্ডল। এক কথাত ইয়েই পৃথিৱীৰ গৰ্ভ। এই স্তৰটো প্ৰায় 3486 কিলোমিটাৰ ডাঠ। আৰু তোমালোকে এই ছবিটো আঁকি দিবা, মই লিখি দিছোঁ ইয়াতে। একেবাৰে ওপৰৰ স্তৰটো কি আছিলে? ভূত্বক, তাৰপিছত গুৰুমণ্ডল, তাৰপিছত কেন্দ্ৰমণ্ডল। আৰু গুৰুমণ্ডলকো ভাগ কৰা আছে, 2টা ভাগত ভাগ কৰা আছে, আৰু কেন্দ্ৰমণ্ডলকো ভাগ কৰা আছে। মই ইয়াত লিখা নাই, তোমালোকে যদি ইচ্ছা কৰা লিখিবলৈ লিখিব পাৰা, কিন্তু মই ইয়াত লিখা নাই, চিম্পুলকৈ লিখি দিছোঁ। তাৰপিছত এই তলত লিখিছোঁ পৃথিৱীৰ অভ্যন্তৰ ভাগৰ স্তৰসমূহ, তো তেনেকৈ লিখি দিবা। আৰু ইপিনে এই থিকনেছটো লিখা আছে, মানে কিমান ডাঠ, ভূত্বক কিমান ডাঠ, বা গুৰুমণ্ডল কিমান ডাঠ, কেন্দ্ৰমণ্ডল কিমান ডাঠ, তো সেইবোৰ ইয়াত লিখা আছে। ইয়াৰ থিকনেছটো বা ডাঠ কিমান, তো সেইটো লিখা আছে। তো এইটো লিখিব লাগিব তোমালোকে। ইয়াত যি লিখিছোঁ গোটেইখিনি লিখি দিবা। এবাৰ শটো চাইছোঁ। শিল কেই প্ৰকাৰৰ আৰু কি কি বুজাই লিখা? উত্তৰ, উৎপত্তি অনুযায়ী শিলক 3 প্ৰকাৰে ভাগ কৰিব পাৰি। এই 3 প্ৰকাৰৰ শিল হ'ল 1. আগ্নেয় শিল, 2. গেদীয় শিল আৰু 3. ৰূপান্তৰিত শিল। 1. আগ্নেয় শিল। ইয়াত আমি আগ্নেয় শিলৰ বিষয়ে লিখিম, তাৰপিছত আমি গেদীয় শিলৰ বিষয়ে লিখিম, তাৰপিছত ৰূপান্তৰিত শিলৰ বিষয়ে লিখিম। তো প্ৰথমতে আগ্নেয় শিলৰ বিষয়ে লিখিছোঁ। আগ্নেয় শিলবোৰ 2 প্ৰকাৰৰ, অন্তৰ্ভেদী আগ্নেয় শিল আৰু বহিঃভেদী আগ্নেয় শিল। পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত উত্তপ্ত পদাৰ্থবোৰক মেগমা বোলে। এইবোৰ যেতিয়া ভূপৃষ্ঠলৈ ওলাই আহি শিলত পৰিণত হয়, এনে শিলকে বহিঃভেদী আগ্নেয় শিল বোলে। আনহাতে যিবোৰ মেগমা বাহিৰলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকিৰণ কৰি শিলত পৰিণত হয়, এনে শিলক অন্তৰ্ভেদী আগ্নেয় শিল বোলে। গেদীয় শিল। আগ্নেয় শিলবোৰ বিভিন্ন ভৌতিক, ৰাসায়নিক ক্ৰিয়া আৰু উদ্ভিদৰ জৈৱিক ক্ৰিয়াৰ ফলত দুৰ্বল হৈ ভাঙিবলৈ ধৰে। এই ভগা অংশবিলাক বতাহ, নৈ, হিমবাহ আদিয়ে কঢ়িয়াই নি সাগৰ বা আন নিম্ন অংশত তৰপে তৰপে জমা কৰে। এইদৰে যেতিয়া গেটবোৰ বছৰ বছৰ ধৰি জমা হয়, তেতিয়া ওপৰৰ গেটৰ প্ৰচণ্ড চাপ, তাপ আৰু পানীত মিহলি হৈ থকা লু, চূণ আদিৰ ক্ৰিয়াৰ ফলত গেটবোৰ কঠিন হ'বলৈ ধৰে। এইদৰে যি শিলৰ সৃষ্টি হয় তাক গেদীয় শিল বোলে। ৰূপান্তৰিত শিল। আগ্নেয় আৰু গেদীয় শিল যদি বহুদিন ধৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থাকে, তেন্তে তাৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হৈ এক নতুন শিলৰ সৃষ্টি হয়। এনে শিলক ৰূপান্তৰিত শিল বোলে। এবাৰ গটো চাইছোঁ। শিল আৰু মাটিৰ মাজত পাৰ্থক্য বিচাৰ কৰা। উত্তৰ, শিলৰ পৰা মাটিৰ উৎপত্তি হ'লেও শিল আৰু মাটিৰ মাজত পাৰ্থক্য আছে। পৃথিৱীৰ খোলাটোৰ এক প্ৰধান উপাদান হ'ল শিল। শিলেৰে গঠিত বাবে এই স্তৰটোক শিলামণ্ডল বোলা হয়। সাধাৰণতে আমি বসবাস কৰা পৃথিৱীৰ উপৰিভাগৰ গোটা আৰু আপেক্ষিকভাৱে টান পদাৰ্থবোৰকে শিল বোলে। শিলসমূহ ভিন ভিন মণিকৰে গঠিত। শিলত থকা ৰাসায়নিক পদাৰ্থবোৰৰ ভিতৰত অম্লজান,
সিলিকন, এলুমিনিয়াম, ব্লু, ক্যালসিয়াম, সোডিয়াম, পটাছিয়াম, কাৰ্বন, সালফাৰ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। আনহাতে মাটিও পৃথিৱীৰ খোলাটোৰ আন এক প্ৰধান উপাদান। পৃথিৱীৰ খোলাটোৰ একেবাৰে ওপৰৰ কোমল তৰপটো য'ত আমি ঘৰ দুৱাৰ সাজোঁ, খেতি বাতি কৰোঁ, যাতায়াতৰ ব্যৱস্থা কৰোঁ, সেই অংশক মাটি বোলে। আমি মাটিৰ ওপৰত খেতি বাতি কৰিব পাৰোঁ, কিন্তু শিলৰ ওপৰত কৰিব নোৱাৰোঁ। আৰু লগতে অন্য কামবোৰ যি আমি মাটিৰ ওপৰত সহজভাৱে কৰিব পাৰোঁ, সেইবোৰ শিলৰ ওপৰত কৰিব নোৱাৰোঁ। মাটিৰ ওপৰত বিভিন্ন ধৰণৰ উদ্ভিদ গজিব পাৰে, কিন্তু শিলৰ ওপৰত উদ্ভিদ গজিব নোৱাৰে। ইয়াৰ উপৰিও শিলবোৰ সাধাৰণতে কঠিন, আনহাতে মাটি শিলৰ দৰে কঠিন নহয়। এবাৰ ঘৰটো চাইছোঁ। মাটি অবিহনে গছ গছনি জীৱ জন্তু জীয়াই থাকিব নোৱাৰে। কথাষাৰ বুজাই লিখা বুলি কৈছে। উত্তৰ: মাটি অবিহনে গছ গছনি জীৱ জন্তু জীয়াই থকা অসম্ভৱ। জীৱ জন্তুৰ জীৱন ধাৰণৰ বাবে খাদ্যদ্ৰব্য, নানা ধৰণৰ সামগ্ৰীৰ বাসস্থান আদি মাটিৰ ওপৰতে নিৰ্ভৰশীল। জীৱ জন্তুৰ আৱাসস্থলী, মানুহৰ খেতি বাতি, যাতায়াত ব্যৱস্থা মাটিৰ ওপৰতেই হয়। গছ গছনিও মাটিৰ ওপৰতে সৃষ্টি হয়। মাটিত হিউমাছ থাকে। মাটিত থকা এনে জৈৱিক পদাৰ্থসমূহে উদ্ভিদক পুষ্টি যোগান ধৰে। মাটিত থকা পানীভাগে গছ গছনিৰ বৰ্ধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। মাটি অবিহনে গছ গছনি নাথাকিব। গছ গছনি নাথাকিলে প্ৰাণী জগত বৰ্তি নাথাকে। এতেকে ওপৰৰ আলোচনাটোৰ পৰা জানিব পাৰি যে মাটি অবিহনে গছ গছনি জীৱ জন্তু জীয়াই থাকিব নোৱাৰে। এবাৰ উঙটো চাইছোঁ। মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য। কথাষাৰ বুজাই লিখা। আমি জানো যে মাটি শিলৰ পৰাই সৃষ্টি হয়, আনহাতে শিল সৃষ্টি হয় মণিকৰ পৰা। মণিকবোৰ খুবেই কঠিন বাবে শিলবোৰ যথেষ্ট কঠিন হয়। এই কঠিন শিলক মাটিত পৰিণত কৰাত জলবায়ুৱে গুৰুত্বপূৰ্ণ ভূমিকা লয়। আনহাতে শিলবোৰ সময়ৰ সোঁতত শীত, তাপ, বতাহ, ৰ'দ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱত জহি খহি চূৰ্ণ বিচূৰ্ণ হয়। এনে জহি খহি চূৰ্ণ বিচূৰ্ণ হোৱা শিলৰ টুকুৰাবোৰ পুনৰ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে। এনেদৰে মাটিৰ সৃষ্টি হয়। এতেকে ওপৰৰ আলোচনাটোৰ পৰা গম পালোঁ যে মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য। এবাৰ প্ৰথম শ্বটো চাইছোঁ। ভূত্বকত পোৱা শিল, মণিক আৰু মাটিৰ মাজত সম্পৰ্ক বিচাৰ কৰা। উত্তৰ: ভূত্বকৰ মাটিৰ বিভিন্ন ধৰণৰ শিল, মণিক আৰু মাটিৰ গুণাগুণে জীৱজগতক বিশেষভাৱে প্ৰভাৱ পেলাই আহিছে। উল্লেখযোগ্য যে এই আটাইকেইবিধ উপাদানৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। মাটিৰ ভিতৰত পোৱা বিভিন্ন ধৰণৰ খনিজ পদাৰ্থ যেনে নাইট্ৰজেন, পটাছিয়াম, মেগনেছিয়াম, ছালফাৰ, ফছফৰাছ, কেলছিয়াম, লো, তাম, সীহ আদিয়ে উদ্ভিদ আৰু প্ৰাণীৰ বৃদ্ধি আৰু বিকাশত বিশেষ অৰিহণা যোগাই আহিছে। মানুহৰ জীৱন ধাৰণৰ বাবে খাদ্যদ্ৰব্য, নানা ধৰণৰ সামগ্ৰী, বাসস্থান আদি ভূত্বকৰ মাটিৰ ওপৰতে নিৰ্ভৰশীল। ভূত্বকত পোৱা শিলক আমাৰ প্ৰয়োজন মতে বিভিন্ন কামত ব্যৱহাৰ কৰি আমাৰ অভাৱ পূৰণ কৰোঁ। শক্তিৰ উৎস কয়লা, খনিজাত তেল, প্ৰাকৃতিক গেছ আদি স্তৰীভূত শিলাৰ মাজৰ পৰাই সংগ্ৰহ কৰোঁ। সোণ, ৰূপ, তাম, দস্তা আদিবোৰ আমি আগ্নেয় আৰু ৰূপান্তৰিত শিলৰ পৰাই পাওঁ। তদুপৰি গ্ৰেনাইট, বালিশিল, স্লেট, মাৰ্বল আদি শিলসমূহ আমি ঘৰবাৰী, ৰাস্তা-ঘাট নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰোঁ। কৃত্ৰিম সাৰ, চিমেণ্ট আদি প্ৰস্তুত কৰিবলৈ চূণ শিল ব্যৱহাৰ কৰা হয়। ঘৰ বান্ধিবলৈ ব্যৱহাৰ কৰা ইটা সাধাৰণতে বোকা বা আলতীয়া মাটিৰ পৰা তৈয়াৰ কৰা হয়। তলত বিভিন্ন ধৰণৰ শিলৰ নাম দিয়া আছে। সেইবোৰ তলৰ তালিকাত দিয়া ধৰণে শ্ৰেণীভুক্ত কৰা। সেইবোৰ তলত এই তালিকাখন দিয়া আছে, তোমালোকৰ কিতাপত চাবা। সেই তালিকাখনত ভাগ ভাগ কৰা আছে যে আগ্নেয় শিল, গেদীয় শিল, ৰূপান্তৰিত শিল। তো আমি সিহঁতক ভাগ ভাগে বহাব লাগিব। ঠিক আছে, মই ইয়াত লিখি থকা নাই,
তলত যেনেকৈ শিলবোৰৰ নাম দিয়া আছিলে সেইবোৰ লিখা নাই। মই কি কৰিছোঁ, আগ্নেয় শিল ক'ত বহিব, আগ্নেয় শিল কোনকেইটা হয় আৰু গেদীয় শিল কোনকেইটা হয় সেইকেইটা মই বহাই দিছোঁ। তোমালোকে তেনেকৈ লিখি ল'বা। তো ভিডিঅ'টো অলপ ৰখাই লৈ পেলাই লিখি লোৱা। এইটো নিশ্চয় এই 5 নম্বৰটো কৰা হ'ল চাগে। এতিয়া আমি 6 নম্বৰটো চাইছোঁ, দলত আলোচনা কৰি লিখা। দলত আলোচনা কৰি লিখিব দিছে, কিন্তু মই তোমালোকৰ বাবে কৰি দিছোঁ। ক, মাটিৰ লগত উদ্ভিদ আৰু প্ৰাণী জগতৰ সম্বন্ধ কি বুলি কৈছে। উত্তৰ, মাটিৰ লগত উদ্ভিদ আৰু প্ৰাণীৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। মাটি অবিহনে উদ্ভিদ আৰু প্ৰাণী বৰ্তি থকা সম্ভৱ নহয়। সকলো প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীৰ আৱাসস্থলী হ'ল মাটি। মানুহৰ জীৱন ধাৰণৰ বাবে খাদ্যদ্ৰব্য, নানা ধৰণৰ সামগ্ৰী, বাসস্থান আদি মাটিৰ ওপৰতেই নিৰ্ভৰশীল। গছ-গছনিও মাটিৰ ওপৰতেই গজে। আনকি উদ্ভিদৰ বাবে প্ৰয়োজনীয় পানী, পুষ্টিকৰ দ্ৰব্য আদিও মাটিৰ পৰাই পায়। এবাৰ হয়তো চাইছোঁ, যদিহে পৃথিৱীৰ উপৰিভাগৰ পৰা সাৰুৱা মাটি নোহোৱা হৈ যায় তেতিয়া কি হ'ব? ইয়াৰ উত্তৰটো হ'ব, সাৰুৱা মাটিত শস্যৰ উৎপাদন ভাল হয়। সাৰুৱা মাটিতে উদ্ভিদৰ প্ৰয়োজনীয় দ্ৰব্যসমূহ থাকে। সাৰুৱা মাটি নোহোৱা হ'লে গছ-গছনি জীয়াই থকা অসম্ভৱ হ'ব। শস্য আদি নহ'ব। ফলত খাদ্য সামগ্ৰীৰ অভাৱ হ'ব। দুৰ্ভিক্ষই দেখা দিব পাৰে। উদ্ভিদবোৰ মৰি যাব পাৰে। গছ-গছনি বা উদ্ভিদবোৰৰ অবিহনে তৃণভোজী প্ৰাণী বৰ্তি থাকিব নোৱাৰিব। ওপৰৰ আলোচনাৰ পৰা গম পালোঁ যে যদিহে পৃথিৱীৰ উপৰিভাগৰ পৰা সাৰুৱা মাটি নোহোৱা হৈ যায় তেতিয়া বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ প্ৰশ্নবোৰ ইয়ালৈকে আছিল। তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে থকা বেল আইকনটো দবাই ৰাখিবা, যাতে যেতিয়াই মই ভিডিঅ'বোৰ আপলোড কৰোঁ তোমালোকে লগে লগে চাব পাৰা। তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।